কালি তেখেতক জাষ্ট মাতি তেখেতক ষ্টেটমেণ্ট লৈ তেখেতক এৰি দিয়া হ'ল। যদি তেখেতৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে বৰ্তমান অসমত আৰু এজন ধৰ্ষণকাৰী উৎপন্ন হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে জনাম যে মোক তেখেতে ন্যায় প্ৰদান কৰে যেন। কাৰণ চাওক মোৰ জীৱনৰ কথা আহি পৰিছে বৰ্তমান। মই ধুবুৰী জিলাত বৰ্তমান অকলে আছোঁ। মোক ন্যায় দিয়ক ছাৰ, মোক ন্যায় দিয়ক। তেখেতে মোক বহুত মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে ছাৰ, মোক বহুত মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে। তেখেতৰ যিবোৰ কথা আৰু আনকি ২৭ তাৰিখত ৰাতি যেতিয়া মই থানাত গোচৰ দি আহোঁ তেতিয়া তাৰে পিছত তেখেতে দুজন ব্যক্তিক মোৰ বাসগৃহলৈ পঠাই দিয়ে মোৰ বিভিন্ন ধমকি ভয় ভাবুকি প্ৰদান কৰে, যাৰ ফলত মই এতিয়া ইয়াত থাকিবলৈ মোৰ ভয় লগা হৈ গৈছে। মই বাহিৰতো ওলাব পৰা নাই ছাৰ। মোক নিৰাপত্তা দিয়ক ছাৰ। তেখেতৰ এই কুকৰ্মৰ কথা কৈ দিয়াৰ ফলত তেখেতে মোক মাৰি পেলাব ছাৰ। তেখেতৰ বিৰুদ্ধে কিবা ছাৰ একজন লওক তেখেতক প্লিজ ছাৰ। মই মুখ্যমন্ত্ৰী ছাৰক মই হাত জোৰ কৰিছোঁ ছাৰ, মোক ন্যায় প্ৰদান কৰক মোক।